জনোৱাৰ এটাই মোৰ উদ্দেশ্য। যোৱাকালি আপোনালোকে হয়তো নিশ্চয় কেতিয়াবা আহিছে নাজানো, অহাকালি মই এটা প্ৰেছ মিট দিছিলোঁ মানে আমাৰ সম্পত্তিৰ ওপৰত, নিৰাপত্তাৰ ওপৰত। তো যোৱাকালি হৈছে কি আপোনালোকে হয়তো নিশ্চয় গম পাইছে নিউজৰ জৰিয়তে। তো এইখিনিৰ ওপৰতে মই এটা ক্লিয়াৰিফিকেশ্যন দিব খুজিছোঁ। মেইন পইণ্টটো হ'ল যে যোৱাকালি আতাদুৰ ৰহমানে মোৰ খুৰা তেখেতে প্ৰেছ মিট পাতি কিনে এটা প্ৰশ্ন উত্থাপন কৰিছে মোৰ ওপৰত যে মই তেখেতক পিষ্টল দেখাই না পিষ্টলেৰে ধমকি দিছোঁ মাৰাৰ, আৰু ৰাতি যাই মই তাক পিষ্টলেদি মাৰিম। তো মোৰ এইটো তালৈ মুকলি চেলেঞ্জ। যদি মই আপোনাক কেতিয়াবা পিষ্টল দেখুৱাইছোঁ যে পিষ্টলেৰে মাৰিব খুজিছোঁ, তেনেকুৱা যদি ভিডিঅ' ফুটেজ আছে তেতিয়াহ'লে আপোনালোকে সদৰি কৰক গোটেই ৰাইজৰ সন্মুখত, নহ'লে আইনী ব্যৱস্থা লওক। অন্যথাই মই আপোনাৰ ওপৰত মই আইনী ব্যৱস্থা ল'ম আৰু মানহানি গোচৰ তৰিম। কিন্তু মই প্ৰেছ মিটত এটা কথাই কৈছোঁ যে মোৰ খুৰাৰ ল'ৰাই মোৰ বাউণ্ডাৰীৰ ভিতৰত আহি মোক কৈছে, এনেকৈ কৈছে যে তোমাক মই পিষ্টলে তোমাক মই গুলিয়াই মাৰিম, এনেকৈ কৈছে। তো এইটো কথা মই কৈছোঁ আৰু এইটো মই প্ৰুফ দিম, মই আজিয়ে দিম আপোনালোকক। সেইকাৰণে মই মাতিছোঁ যে এওঁলোকে মোক কৈছে কি নাই। আৰু তেওঁলৈ আতাদুৰ ৰহমানলৈ মোৰ এটা অ'পেন চেলেঞ্জ, মুকলি চেলেঞ্জ। যদি মই তাক বা তেওঁলোকক যদি কৈছোঁ যে বন্দুকেদি গুলি মাৰিম, পিষ্টলেদি গুলি মাৰিম, তেনেকুৱা যদি কিবা ভিডিঅ' ফুটেজ আছে, যদি তেনেকুৱা প্ৰুফ আছে, আপুনি আইনী ব্যৱস্থা লওক মোৰ ওপৰত। আৰু অ'পেন চেলেঞ্জ দিছোঁ, যদি আছে মুকলি কৰক, মিডিয়াৰ আগত ফ্লাছ কৰি দিয়ক। আৰু মোক যেনেকৈ ধমকি দিছে মই দি আছোঁ। আৰু 2 নম্বৰ কথাটো হ'ল মোৰ সৰু খুৰাই আফজালুৰ ৰহমানে কৈছে আধা বিঘা মাটি মই লৈছোঁ আৰু আধা বিঘা তেওঁলোকে ঠেলি কিনে 1.5 বিঘা বনাইছে। তাৰ ওপৰতো মই এটা কথা কওঁ যে 1.5 বিঘা আধা বিঘা নহয়, মোৰ ওচৰত প্ৰুফ আছে। আমি যে ৰাইজে বহি কিনে যে কোনে কোন দাগত কিমান খাই আছে, দাগ নম্বৰ, পাট্টা নম্বৰ, আপোনালোকক মোৰ এইবিলাক অৰিজিনেল এইবিলাক চব আছে। মোৰ দেউতাৰ মাটি কেনেকুৱা কি আছে, কেনেকুৱা টাৰ্ম এণ্ড কণ্ডিশ্যন আছে। আৰু কৈছে যে আমি মানা নাই, তেওঁলোকে কৈছে যে আমি মানা নাই বস্তুটো। যিমানবাৰ বহিছে ময়ে মানা নাই। ইয়াত চহিছে, ইহঁতৰো আছে, মোৰো আছে, আৰু গাঁওবুঢ়া আছে, আমাৰ দাদা এজন আছে মুৰব্বী মানুহ, তেওঁৰো ছিগনেচাৰ আছে। তো পেহী কেইজনৰো আছে, চবৰে আছে। তাৰ ওপৰত বেছ কৰি মই যে কৈছে মোৰ কোম্পানীটো ইলিগেলভাৱে কৰিছে, সেইটো চাওক। মই আপোনালোকক ডিটেইলছবিলাক দেখাই দিম, কেনেকুৱা কি কণ্ডিশ্যন আছে। মাটিটো দাগ নম্বৰ, পাট্টা নম্বৰ গোটাই উল্লেখ কৰা আছে। আৰু যিমানবিলাক কাগজ আছে মাটিৰ চব এইবিলাক জমানবন্দী আছে, কোনে বিক্ৰী কৰিছে, কোনে কি কৰা নাই। তো এইটোৱে মোৰ চেলেঞ্জ তেওঁলোকলৈ। যদি তেওঁলোকক মই বন্দুক দেখাইছোঁ বা পিষ্টল দেখাইছোঁ বা কিবা দেখাইছোঁ, এওঁলোকে মুকলি কৰক বস্তুটো, অন্যথাই মই মানহানি গোচৰ দিম। আৰু তেওঁলোকে যে মোক মানে খুৰাৰ ল'ৰাটোৱে যে মোক এনেকৈ কৈছে তোমাক গুলিয়াই মাৰিম, মই আজি আপোনালোকক দি আছোঁ প্ৰুফটো। বাকী যিখিনি মাটিৰ কথা কৈছে, কোম্পানীৰ কথা কৈছে, মোৰ পূৰা প্ৰুফ আছে। আৰু মই আপোনালোকলৈ এটাই অনুৰোধ জনাম যে তেওঁ কি বিজনেছ কৰি আছে ইমান ডাঙৰ ঘৰ বনাই। আপোনাৰ যদি সৎ সাহস আছে, আপোনাক আঙুলিয়াই কৈছোঁ, যদি আপোনাৰ সৎ সাহস আছে, আপোনাৰ বিজনেছৰ ওপৰত, আপোনাৰ ইনকামৰ ওপৰত আপুনি এটা ক্লিয়াৰিফিকেশ্যন দি চাওক মোৰ ওচৰত। আৰু যিমান টেক্স দি আছোঁ, GST পে' কৰি আছোঁ, RTI ফাইল কৰি আছোঁ, পলিউশ্যন ডিপাৰ্টমেণ্টক ৰিনিউ কৰি আছোঁ, MSMEত ৰেজিষ্ট্ৰেশ্যন আছে মোৰ কাৰখানা, চাৰ্কেল অফিচাৰো জানে, পূৰা ট্ৰেছ মেপ লৈ ইহঁতে জেনুইনলি কৰিছে। যদি লাগে মই আপোনালোকক দি আছোঁ গোটেইকেইটা ডিটেইলছ। তো এইখিনি মই কৈ মোৰ বক্তব্য কথা কৈছে। হয়, মই পাহৰি গৈছোঁ, ৰাতি 12টালৈকে মেচিন চলে। যদি তেনেকুৱা তথ্য আছে, ৰাতি 12টালৈকে কোনোবাই কাম কৰিব নেকি আপোনালোকে কওকচোন। যদি প্ৰমাণ আছে দিয়ক ৰাতি 12টালৈকে কাম কৰাৰ। আৰু যদিও কৰিছোঁ যেনিবা, তাৰ কি প্ৰব্লেম আছে, প্ৰব্লেমটো দেখাওক। আৰু আতাদুৰ ৰহমানৰ ঘৰ হ'ল মোৰ ঘৰৰ পৰা 1 কিলোমিটাৰ দূৰত, তেওঁৰ কেনেকৈ প্ৰব্লেম হ'ব? ফাৰ্নিচাৰ কাম কৰোঁতে কোনোবাৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ অসুবিধা হয় নেকি? আৰু ৰাতি 12টা, মেইন থিং হ'ল ৰাতি 12টালৈকে কোনজন মানুহ কাম কৰিব? এটা মানুহে মই অকলে ৰাতি 12টালৈকে কাম কৰিব পাৰিম নেকি? এইটোকে সম্ভৱ নেকি? তো গতিকে এইখিনিয়ে ডিপাৰ্টমেণ্টে অলৰেডি 2বাৰমান এওঁলোকে কেছ কৰিছে, মই ডিগ্ৰী পাইছোঁ। আপোনালোকক কৈছে যে আমি কোৰ্টত গৈছোঁ, কোৰ্টে আমাক মানে ন্যায় দিয়া নাই, না ন্যায় পোৱা নাই। কিয় ন্যায় নাপালে?
কোর্ট কি মোর ভারতীয় কনস্টিটিউশনের ওপৰত ন্যায় ব্যৱস্থাৰ ওপৰত মোৰ বিশ্বাস আছে মই আজি আপোনালোকক কৈছোঁ মোৰ এইখিনি বিশ্বাস আছে যে নেক্সট টাইম যেটো আমি সিভিল কেছৰ কৰিছোঁ ইণ্ডিয়াৰ মাটিৰ ওপৰত ইয়াতো মই জিকিম আপোনালোকক হয়তো নিমন্ত্ৰণ কৰিম আপোনালোকে আহিব যদি মই জীয়াই থাকো তো মেইন মই আপোনালোকক মেইন থিংটো বুজাব পাৰিলোৱে জানেবা যেনেকৈ কৈছোঁ যে এওঁলোকে যে মই বন্দুক দি মাৰিব খুজিছে নেকি তেওঁলোকে সদৰি কৰক অন্যথায় মই অহাকালি সোমবাৰে মই SP অফিচ লৈ মই এইটো ইজাহাত দাখিল কৰিম আপোনাৰ নামতে এইবিলাক কিবা কাৰণ থাকিব ভিতৰীয়া কাৰণ মানে এওঁলোকে মোক ৰাস্তাত লেবাৰ ৰাখে মানুহ এনেকৈ কি কৰে মানে আজিও যোৱাকালিও লেবাৰবিলাকক বাধা দিছে যে আপোনালোকে এনেকৈ খোজকাঢ়ি নাযাব এনেকৈ নাযাব এওঁলোকক মই কৈছোঁ যদি কিবা প্ৰব্লেম হয় আমি সিকিউৰিটি পুলিচ মাতি দিম আপোনালোকে কাম কৰি থাকক তো এইখিনিয়ে মোৰ কথা सोलोंथाइ बोसोर 2025-26 मायथाइनि थाखाय मोनसे फोसावथाइ थिथागुरियाव थानाय मानास पाब्लिक स्कुलाव सोलिगासिनो फरायसाफोरनि थाखाय गोदान मुं थिसननाय नार्सारिनिफ्राय लानानै 9 थाखोसिम फरायसाफोरनि थाखाय दासान्दि मुं थिसननाया सोलिगासिनो दं मानास पाब्लिक स्कुला गुन गोनां सोलोंथाइ होनायजों लोगोसे बेयाव फरायसाफोरनि माखासे खाबुफोरबो दं बेसिक कम्पिउटार एजुकेशन इंग्लिश स्पीकिंग एनवायरनमेंट हाईली स्किल एंड क्वालिफाइड टीचर गासिबो रोखोमनि गेलेमु गेलेनाय आरो योगा क्लासखौ मोनफागोन लोगोसेनो फरायसुला फरायसुलिफोरनि थाखाय आलादा आलादा हस्टेलनि खाबुबो दं गोसो गोनां फरायसाफोरा मानास पाब्लिक स्कुलाव नार्सारिनिफ्राय 9 थाखोसिम मुंखौ थिसननो हागोन मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नोंथांमोनहा मानास पाब्लिक स्कुलनि जानबुं नाम्बार 6000489621 नङाब्ला 9706475349 आव थोंजोङै सुलाद लानो हागोन